অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন আৰু দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যক আমি 10,000কৈ টকা দিয়া কথা ভাবিছোঁ আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায় কামত যাতে নিয়োগ কৰিব পৰা যায় কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যেহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কমেও 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ তো 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰাৰ যদি বাট দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰত আৰু যদি অসমৰ মহিলাসকলে যদি প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি ব্যৱসায় কৰিব পাৰে নিশ্চিত ওপৰত 5 বছৰ বা 10 বছৰ পিছত আমি যি কথা ভাবি আছোঁ যে আমি 1ৰ পৰা 5ম স্থানলৈ এনেকুৱাকৈ যি গতি ইতিমধ্যে আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিত ওপৰত প্ৰতি মাহত প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি আমাৰ অসমৰ মহিলাই যদি আয় কৰে তেতিয়াহ'লে যদি 10 বছৰ যদি হিচাপ কৰোঁ 10 বছৰ হিচাপ কৰিলে 10 বছৰত অসমৰ মহিলাই 30,000 কোটি টকা 3,000 কিমান হ'ব এইটো 3,000 যদি হয় 10 বছৰ 30,000 কোটি টকা 30,000 কোটি টকা যদি আমি এটা মিছন হিচাপে লওঁ নিশ্চিত ওপৰত আমি সফলতা লাভ কৰিব পাৰিম আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি অকল মানে IEC ইনফৰমেশ্যন এডুকেশ্যন কমিশ্যনে নহয় আমি প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত ট্ৰেইনিং প্ৰগ্ৰাম তেওঁলোকৰ কৌশল বিকাশৰ লগতে আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰচাৰৰ জৰিয়তে আমি তেনেকুৱা অভিযান হাতত লৈছোঁ আৰু এইটোৰ লগত সমান্তৰালভাৱে আমি যাতে তেওঁলোকক মাৰ্কেট যাতে দিব পাৰোঁ আমাৰ যেহেতু বিভিন্ন স্থানীয়ভাৱে মেলাসমূহতে হওক বা বিভিন্ন ঠাইত আমি যেহেতু তেওঁলোকৰ প্ৰডাক্টসমূহ আমি বিক্ৰী কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছোঁ সমান্তৰালভাৱে আমি সৰস মেলাৰ আয়োজন কৰিছোঁ আৰু মই সেইকাৰণে আজি আপোনালোকৰ সন্মুখত মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ নিবেদন পাটোৱাৰী আমাৰ MD আৰু তেখেতৰ লগত সমূহ আমাৰ ASLM ষ্টাফে আজি আমাক যিটো নিদৰ্শন দেখুৱালে আমি সকলোৱে তেওঁলোকক ধন্যবাদ জনাইছোঁ কাৰণ আমি যোৱা বছৰ প্ৰতি বছৰে আমি সৰস মেলা আমি আয়োজন কৰি আহিছোঁ আৰু এই সৰস মেলাত যদি আমি হিচাপ চাওঁ তেতিয়া এইবাৰ যোৱাকালি যি সৰস মেলা আমাৰ শেষ হৈ গ'ল এই সৰস মেলাত আমাৰ 16 দিন ব্যাপী এই মেলা আয়োজন হৈছিলে এইবাৰ বহুত বহল পৰিসৰত হৈছিলে আমাৰ যোৱাবাৰ আছিলে আমি 8 কোটি টকাৰ আমি বিজনেছ কৰিছিলোঁ 8,74 লাখ টকা আমাৰ কিনা বেচা হৈছিলে কিন্তু এইবাৰ আমাৰ 8 কোটি টকাৰ পৰিৱৰ্তে আমি 19,69,85,000 টকা আমাৰ বিভিন্ন মহিলা অসমৰে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন মহিলাই আমাৰ সৰস মেলাত ইমান কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে আৰু ঠিক তেনেকুৱাকৈ যদি আমি চাওঁ আমাৰ এগৰাকী পূৰ্ণিমা মহিলা সেল্ফ হেল্প গ্ৰুপ লখিমপুৰ জিলাৰ তেখেতে নিজে তেওঁৰ ষ্টলত বিক্ৰী কৰিবলৈ সক্ষম হৈছে 1,04 লাখ টকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে এই যে আজি যিটো ট্ৰেন্ডছ যিটো আহিছে যে 8 কোটিৰ পৰা যিটো আমাৰ 19 কোটি
85 লাখ বা অলমষ্ট 20 কোটি টকা। এই টেন্সটো অহাৰ কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক লৈ সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক লৈ পেলাই যি সপোন দেখিছে, সেই সপোনত নিশ্চিতভাৱে ৰেঙনি কিছু হ'লেও পাইছে, যাৰ কাৰণে আজি সৰস মেলাত আমাৰ এচিভমেণ্ট খুবেই ভাল। ঠিক এনেকুৱাকৈ আমি এখন ৰাজ্যিক ভিত্তিৰ ওপৰত এখন আমি জিলা ভিত্তিতো আমি আয়োজন কৰোঁ। এইবাৰ জিলা ভিত্তিতো আমি ডিব্ৰুগড়তো আমি আয়োজন কৰিছিলোঁ, আৰু ডিব্ৰুগড়তো আমি আয়োজন কৰোঁতে 2 কোটি 60 লাখ টকাৰ সামগ্ৰী বিক্ৰী হৈছে। পূৰ্বৰ আগতে যি শোণিতপুৰত কয় এইটোৰ এচিভমেণ্টটো খুবেই ভাল। গতিকে জিলা পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়ত আমাৰ সেল্ফ হেল্প গ্ৰুপৰ যি আমাৰ অসমী সৰস মেলাই এইটো প্ৰমাণ কৰি দিছে যে আমাৰ মহিলাসকলে নিশ্চিত ওপৰত আগুৱাই আহিছে। আৰু এনেকুৱাকৈ যদি আমি আগুৱাই গৈ থাকোঁ যে আগন্তুক দিনত আমি নিশ্চিত ওপৰত অসমৰ GDP বাঢ়িব, আৰু আমিও তেওঁলোকক যথেষ্ট যেনেকুৱাকৈ 2000 কোটি টকাৰ আমি যিহেতু তেওঁলোকক ৰিভলভিং ফাণ্ড বা চেণ্ট্ৰেল ফাণ্ড বা কনকলতা মহিলা আঁচনি দিছোঁ, ইয়াৰ উপৰিও তেওঁলোকক ইতিমধ্যে আমি প্ৰায় 10,908 গৰাকীক যিসকল আমাৰ কেডাৰ আছে, সেল্ফ হেল্প গ্ৰুপক চোৱা চিতা কৰাৰ কাৰণে বিভিন্ন সখী আছে, সেই সখীসকলক ইতিমধ্যে আমি 10,900 গৰাকী সখীক আমি স্কুটি প্ৰদান কৰিছোঁ, যাতে তেওঁলোকে সেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মোবিলাইজ কৰিব পাৰে। আকৌ অকল স্কুটিয়ে দিয়া নহয়, স্কুটিৰ লগত যাতে কিছু ন্যূনতম যাতে তেওঁলোকক আমি যাতে ফুৱেল যাতে দিব পাৰোঁ 500 পাৰ মান্থ 500 প্ৰতি মাহত আমি 500 টকা দিছোঁ, যাতে তেওঁলোকৰ পকেটত টকা নাযায়, যাতে এইখিনি কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী টকাৰে আমি ব্যৱস্থা কৰিছোঁ। আৰু এনেকুৱাকৈ প্ৰায় 50 কোটি টকাৰ স্কুটি ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিছোঁ।